প্ৰিয় দৰ্শক, যোৱাটো খণ্ডত আমি কামৰূপৰ ছয়গাঁৱৰ ঐতিহ্যমণ্ডিত মা চন্দিকা দেৱালয়ৰ ইতিহাস আৰু পৰম্পৰাৰ কথা আপোনালোকক কিছু অৱগত কৰিলোঁ। জাগ্ৰত শক্তিপীঠখন লগতে চান্দ সদাগৰৰ মেৰঘৰৰ ঐতিহাসিক কাহিনীৰ কথাও আপোনালোকক আভাস দিবলৈ প্ৰয়াস কৰিলোঁ। এইবাৰ আমাৰ যাত্ৰা অন্য এখন তীৰ্থলৈ। নমস্কাৰ প্ৰিয় দৰ্শক, ডিডি অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰেৰ অন্য এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যেতিয়া আমি এখন তীৰ্থস্থলীলৈ যাওঁ তেতিয়া আমাৰ মনটো আধ্যাত্মিক ভাৱেৰে ভৰি পৰে। আমি যেনে এক প্ৰশান্তি অনুভৱ কৰোঁ। আমি আমাৰ দুখ যন্ত্ৰণাবোৰ পাহৰি পেলাওঁ। হয় প্ৰিয় দৰ্শক, আজি আমি উপস্থিত আছোঁ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপতে থকা এখন ঐতিহাসিক তীৰ্থস্থলীত। আৰু এই তীৰ্থস্থলীখন হৈছে মদন কামদেৱ দেৱালয় বা মদন কামদেৱ মন্দিৰ। আমি এই মন্দিৰৰ কিছু কথা, অৰ্থাৎ এই মন্দিৰৰ পৰম্পৰা, এই মন্দিৰৰ ঐতিহ্য, এই মন্দিৰৰ ইতিহাস সম্পৰ্কে আজি আমি আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি এতিয়া মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰোঁ। অসমৰ এখন ইতিহাস প্ৰসিদ্ধ দেৱালয় মদন কামদেৱ দেৱালয়। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত দেৱানগিৰি পাহাৰত অৱস্থিত এই দেৱালয়খন। এক নান্দনিক প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত ইয়াৰ চৌপাশ। শান্ত সমাহিত পৰিৱেশ, যেন প্ৰশান্তিৰ অনন্য অনুভৱৰ এখন ঠাই। মদন কামদেৱ দেৱালয় অসমৰ এক উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। ইয়াত সিঁচৰতি হৈ থকা অসংখ্য শৈল, স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয়লৈ দূৰ দূৰণিৰ পৰা পৰ্যটকে ভিৰ কৰে। দেৱালয়ত বিভিন্ন আসন বিশিষ্ট শৃংগাৰ ৰস প্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো আখ্যা দিয়া হয়।
মদন কামদেৱ দেৱালয়খন বহু শতিকা ধৰি হাবি জংঘলৰ মাজত আবদ্ধ হৈ থকাৰ পিছত 20 শতিকাত এই দেৱালয়খন পুনৰ আৱিষ্কৃত হয়। মূল শৈল নিৰ্মিত মন্দিৰটোৰ ভগ্নাৱশেষত চালি এখন দি পূজাৰীয়ে তাত পূজা উপাসনা আৰম্ভ কৰে। অসম চৰকাৰৰ পুৰাতত্ব বিভাগে দেৱালয়খন নিজৰ অধীনলৈ আনি সংৰক্ষিত বুলি ঘোষণা কৰে। এই মদন কামদেৱ দেৱালখন আমি ইয়াত কোনো শিলালিপি তাম্ৰাফুলি এতিয়ালৈ উদ্ধাৰ হোৱা নাই, গতিকে সঠিক ক'ব নোৱাৰিম ইয়াত কেতিয়া আৰম্ভণি হৈছে। অনুমান এটা কৰা যায় যে পাল ৰজাৰ দিনৰে এই মন্দিৰটো স্থাপিত। 1962 চনত আমাৰ এই অঞ্চলৰ ৰাইজে এই মন্দিৰটো উদ্ধাৰ কৰে। 1985 চনত আমাৰ এই মন্দিৰত 74টো খণ্ডন কাৰ্য আৰম্ভণি হয়। ইয়াত মদন কামদেৱ দেৱালখন তেতিয়াৰ পৰা ইয়াত বহুত মানুহ আহিন যাহিন কৰি থাকে, আহিয়ে থাকে। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী এই 2 দিনত ইয়াত খাৰা হ'বৰে জেগা নোহোৱা হয়, ইমান মানুহ হয়, ইমান মানুহৰ ভিৰ। আৰু ইয়াত বিয়া হয়, অন্নপ্ৰসন্ন হয়, চুলকৰণ কৰ্ম হয়, এইবিলাক কৰ্মই ইয়াত চলি থাকে এই মদন কামদেৱ দেৱালয়ত। কিন্তু ইয়াত নিত্য ভোগ আছে, কিন্তু নিৰামিষ। কাৰণ এতিয়া মই যি জেগাত বহি আছোঁ ইয়াত বিষ্ণু পূজা হয়, মেইন মন্দিৰ এইটো। এই মেইন মন্দিৰত বিষ্ণু পূজা হয়, গতিকে ইয়াত কমপ্লিট নিৰামিষ ভোগে চলে। পায়স চলে, মচুৰ দালি, মাটি দালি আৰু কিবা কিবি চব্জিও নচলে ইয়াত। 1977 চনত অসম চৰকাৰে প্ৰত্নতাত্ত্বিক বিভাগৰ সহযোগত প্ৰথমবাৰ আৰু 1982 চনত দ্বিতীয়বাৰ খনন চলাই অসংখ্য শিলৰ মূৰ্তি আৰু 20টাতকৈও অধিক গাঁথনি আৱিষ্কাৰ কৰে। প্ৰিয় দৰ্শক, মদন কামদেৱ দেৱালয়ৰ অন্যতম যি বিশেষত্ব, সেই বিশেষত্ব হৈছে ইয়াৰ চাৰিওফালে সিঁচৰতি হৈ থকা যিবিলাক শিলাখণ্ড আছে। এই শিলাখণ্ডত যিবিলাক ভাস্কৰ্য আৰু স্থাপত্যবিদ্যা প্ৰতিফলিত হৈছে, সেয়াই এক অন্য ধৰণৰ কথা প্ৰতিফলিত কৰে। সেই পুৰণি যুগত যি ধৰণৰ শিলাখণ্ডত মৈথুনৰত নৰনাৰীসকলৰ মূৰ্তি ইয়াত প্ৰতিফলন দেখা যায়, গতিকে এই মন্দিৰটোৰ অন্যতম বিশেষত্ব হৈছে ইয়াৰ স্থাপত্যবিদ্যা আৰু ভাস্কৰ্য। মন্দিৰৰ পৰিৱেশটোৱে সকলোকে মোহিত কৰে। মদন কামদেৱ দেৱালয়ৰ চৌদিশ কেৱল সেউজীয়া, নানান ধৰণৰ গছ গছনি, তৰু তৃণেৰে আৱৰি থকা পাহাৰখন যেন শান্তিৰ নিজৰা। মদন কামদেৱ দেৱালয়ৰ বেৰত অসংখ্য মৈথুনৰত নৰনাৰীৰ মূৰ্তি খোদিত কৰা আছে। চাৰিওফালে ভগ্নপ্ৰায় শৈল ভাস্কৰ্য। দেৱালয়খনত পোৰামাটিৰ ভাস্কৰ্যও পৰিলক্ষিত হয়। এইবোৰৰ ভিতৰত যুদ্ধৰত সিংহৰ, সংগমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, শিৱলিংগ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তি প্ৰধান। এই সকলোবোৰ নিৰ্মাণ কাৰ্যত কেৱল মাত্ৰ শিল ব্যৱহাৰ কৰা হৈছিল। প্ৰায় আটাইবোৰ গাঁথনি মদন কামদেৱ টিলাৰ ওপৰত অৱস্থিত।
ইয়াত যিমান মূৰ্তি আছে অৰ্থাৎ যিমান পাথৰ আছে ইয়াতে এনেকুৱা এটা পাথৰ নাই যিটো পাথৰত যে চিহ্ন নাই সব পাথৰতে চিহ্ন আছে এই আমাৰ মন্দিৰটো চৌহদটো খণ্ডন কৰাৰ পিছত এই মূৰ্তিবিলাক ওলাইছে এই মূৰ্তিবিলাক এনেকৈ সংৰক্ষণ কৰি ৰখা হৈছে যদিও দেৱালয়খনৰ নাম মদন কামদেৱ ইয়াত কিন্তু মদন কামদেৱৰ উপাসনা কৰা নহয় দৰাচলতে এই দেৱালয়খন ভগৱান শিৱৰহে উপাসনাস্থলী ওম ত্ৰিশূলায় নমঃ ওম বৃষভায় নমঃ ওম খ্যাতমূৰ্তায় নমঃ ওম বায়ুমূৰ্তায় নমঃ আকাশমূৰ্তায় নমঃ চণ্ডালিপুত্ৰভূতিকায় নমঃ ওম শান্তয় নমঃ Apavitya Vitya Bhashya Bhavastangara Vajasmaya Pundari Akshan Sampantare Shishi Pushpati Pati Padavadani Om Namah Shivaya Namah Vasamala Samjaladhanava Om Namaste Bhang Bhivekam Namaste Devisikasabhinaka Hasta Tisila Hasta Vasta Hasta Bhai Namo Namo Patana Namo Shivaya Santaya Karanaptaya Hata Vesham Satma Nangati Varanasyaram Om Namah Shivaya Namah Om Namah Shivaya 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 জনশ্ৰুতি আছে শিৱৰ ক্ৰোধাগ্নিত ভস্ম হোৱা কামদেৱে ইয়াত পূৰ্বৰ ৰূপ ঘূৰাই পাইছিল আৰু পত্নী ৰতি দেৱীৰ সৈতে মিলিত হৈছিল বাবে ইয়াৰ নাম হেনো মদন কামদেৱ সম্ভৱতঃ মন্দিৰৰ গাত খোদিত আৰু চৌপাশে সিঁচৰতি হৈ থকা শৃংগাৰৰত ভংগীমাৰ ভাস্কৰ্যসমূহৰ বাবে জনমানসত হিন্দুৰ প্ৰেম আৰু যৌনতাৰ দেৱতা মদন কামদেৱৰ নামে ঠাই পাইছিল মদন কামদেৱ দেৱালয়ত পুৱাৰ পৰাই ভক্তৰ সমাগম ঘটে বহু দূৰ দূৰণিৰ পৰা ইয়ালৈ ভক্ত আৰু পৰ্যটক আহে Aishman Aishpare Hoba Kalyanamastu Bhagavan নিৰ্মাণশৈলী বিশ্লেষণ কৰি মদন কামদেৱ দেৱালয় পাল ৰাজবংশৰ অৱদান বুলি নিৰ্ণয় কৰা হৈছে এই ৰাজবংশটোৱে ১০ম শতিকাৰ পৰা দ্বাদশ শতিকাৰ মাজভাগলৈ কামৰূপত ৰাজত্ব কৰিছিল প্ৰথমে তেওঁলোকৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰত অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীত ৰজা ধৰ্মপালে ৰাজত্বৰ অন্তিম ভাগত প্ৰদান কৰা পুষ্পভদ্ৰা তাম্ৰলিপিত তেওঁৰ ৰাজধানী কামৰূপ নগৰী বুলি উল্লেখ কৰিছে আৰু এই তাম্ৰলিপিখন উত্তৰ গুৱাহাটীত পোৱা গৈছে
মদন কামদেৱো কামৰূপ নগৰীৰে এটা অংশ আছিল। অৱশ্যে কোনগৰাকী পাল ৰজাই এই মন্দিৰ নিৰ্মাণ কৰিছিল সেই সম্পৰ্কে ইতিহাসত স্পষ্ট ইংগিত নাই। আৰু ইয়াত বহুত মূৰ্তি মাটিৰ তলতে আছে, এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু এতিয়া বৰ্তমান আমি যি জেগাত আছোঁ অনুমান এটা কৰিব পাৰোঁ যে আমি মন্দিৰৰ ওপৰ অংশতহে আছোঁ। আমি থকা ইয়াত তলতহে মেইন মন্দিৰ আছে, এতিয়াও উদ্ধাৰ হোৱা নাই। কাৰণ মোৰ পিছ চাইডে তলত এখন দুৱাৰমুখৰ চিহ্ন আছে, মোৰ ফণ্ডৰ দিগিৰ তলত এখন দুৱাৰমুখৰ চিহ্ন আছে, এইটো ছাইডত পশ্চিমৰ দিগিৰ এখন দুৱাৰমুখৰ চিহ্ন আছে। এই তিনিখন দুৱাৰমুখৰ চিহ্ন আছে। এই দুৱাৰমুখকেইখন বেলেগ বেলেগ পাথৰেদি বন্ধ কৰি থোৱা আছে। গতিকে অনুমান কৰিব পাৰি, এটা শিলৰ গাঁথনিত গম পায় যে এইকেইখন দুৱাৰমুখ। গতিকে সেই কথাটো লক্ষ্য কৰি গম পায় যে মন্দিৰ মেইন মন্দিৰ তলতহে আছে। আৰু শিলৰ গাঁথনিবিলাক যিটো গাঁথনি ইয়াত মন্দিৰৰ ওপৰ ভাগৰ গাঁথনিৰ নিচিনা লাগে, আপোনালোকে অকণমান চালে গম পাব। মদন কামদেৱ এখন ঐতিহাসিক দেৱালয়। প্ৰাচীন কালৰে পৰা এই দেৱালয়ত শিৱ পাৰ্বতীৰ যুগল মূৰ্তিক ভক্তই পূজা অৰ্চনা কৰি আহিছে। অসমত শৈৱ ধৰ্মৰ সুঁতিটো নিৰৱচ্ছিন্নভাৱে চলি আহিছে। শিৱক দুটা ৰূপত উপাসনা কৰা হয়, শিৱৰ একক ৰূপ আৰু শিৱ পাৰ্বতীৰ যুগল ৰূপ। বৰ্তমান অসমৰ মাত্ৰ কেইটামান প্ৰাচীন মন্দিৰতহে পৰম্পৰাগতভাৱে শিৱ পাৰ্বতীৰ যুগ্ম ৰূপৰ উপাসনা চলি আহিছে। যুগ্ম শিৱ পাৰ্বতী শৈৱ আৰু শাক্তৰ সমন্বিত ৰূপ। পুৰুষ আৰু প্ৰকৃতিৰ দৰে ই একক আৰু পূৰ্ণ সত্তা। মদন কামদেৱ মন্দিৰ সম্পৰ্কে বিভিন্ন গৱেষণাও চলি আছে। বিশেষকৈ ইয়াৰ শৈল ভাস্কৰ্য আৰু স্থাপত্যবিদ্যা সম্পৰ্কে গৱেষণা অব্যাহত আছে। অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ মতে এই অঞ্চলত প্ৰায় 1 বৰ্গ কিলোমিটাৰ আগুৰি 1 কোটিৰো অধিক স্থাপত্যৰ অৱশেষ দেখা যায়। ইয়াৰে বেছিভাগ মদন কামদেৱ পাহাৰত অৱস্থিত। এই পাহাৰৰ পশ্চিম মূৰৰ নামনিত থকা জল্পেশ্বৰ নামৰ টিলাটোৰ ওপৰত এটা মন্দিৰৰ ভগ্নাৱশেষো দেখা যায়। পাহাৰখনৰ চৌদিশে বহুতো মন্দিৰৰ ভগ্নাৱশেষ পৰিলক্ষিত হয়। মদন কামদেৱ দেৱালয়ৰ পৰিসৰ ব্যাপক। মূল দেৱালয়ৰ কাষত এখন মনোৰম উদ্যান। মদন কামদেৱ মন্দিৰত এটা গৰ্ভগৃহও আছে। বিভিন্ন শৈল মূৰ্তিৰ লগতে ইয়াত শৈল স্তম্ভসমূহতো স্থাপত্য আৰু ভাস্কৰ্যৰ অনন্য নিদৰ্শন পোৱা যায়। এই দেৱালয়খনৰ এক যাদুকৰী আকৰ্ষণ আছে। মন্দিৰলৈ উঠি যোৱাৰ বাটতে অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগৰ কাৰ্যালয়টো। মূল মন্দিৰৰ চৌহদতে আন দুটি মন্দিৰতো দৈনিক পূজা অৰ্চনা চলে।
মদন কামদেৱ দেৱালয় অসমৰ এক চহকী ঐতিহ্য। পৰ্যটকৰ বাবে এখন অতিশয় মনোৰম আৰু অনুসন্ধিৎসাৰ ঠাই। অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ে মদন কামদেৱ পাহাৰখন নিজৰ অধীনলৈ আনি ইয়াত সিঁচৰতি হৈ থকা শৈল ভাস্কৰ্যৰ ভগ্নাৱশেষসমূহ সংৰক্ষিত কৰি ৰাখিছে আৰু গৱেষণা অব্যাহত আছে। মদন কামদেৱৰ এই ৰহস্যঘন কথাৰ বাবে পৰ্যটকক দূৰ দূৰণিৰ পৰা আকৰ্ষণ কৰে এই মন্দিৰটোলৈ। প্ৰিয় দৰ্শক, তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানত আজি আমি আপোনালোকক এখন ইতিহাস প্ৰসিদ্ধ দেৱালয় মদন কামদেৱৰ বিষয়ে কিছু কথা জনালোঁ। পৰৱৰ্তী খণ্ডত আমি যাত্ৰা কৰিম অন্য এখন তীৰ্থলৈ আৰু সেই তীৰ্থখনৰ বিষয়ে আপোনালোকক কিছু কথা জনাবলৈ প্ৰয়াস কৰিম। আপোনালোকে চাই থাকিব DD অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰে, সম্প্ৰচাৰিত হয় প্ৰতি বুধবাৰে নিশা 7:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।